জলবিস্তাৰ অৱনমন মাটিৰ তলৰ পৰা পানী উলিওৱাৰ পাছত খালী হোৱা ঠাইখিনি পুনৰ বৰষুণৰ পানী মাটিৰ মাজেৰে নিগৰি সোমাই গৈ পৰিপূৰ্ণ হয়। যিমানখিনি পানী প্ৰাকৃতিক প্ৰক্ৰিয়াৰে ভূগৰ্ভত পুনৰাবৃত্তি হয়, সিমানখিনি পানীয়ে যদি ভূগৰ্ভৰ পৰা উলিয়াই অনা হয় তেন্তে ভূগৰ্ভৰ জলবিস্তাৰ ওপৰত কোনো প্ৰভাৱ নপৰে। ভূগৰ্ভৰ জলবিস্তাৰ তললৈ নামি যায় যদিও ই পুনৰ পানীৰে পৰিপূৰ্ণ নহয়। জলবিস্তাৰ অৱনমন বহুতো কাৰণত হ'ব পাৰে। জনসংখ্যাৰ বৃদ্ধি ঔদ্যোগিক কাৰণত হ'ব পাৰে। জনসংখ্যাৰ বৃদ্ধি ঔদ্যোগিক আৰু কৃষিভিত্তিক ক্ৰিয়াকলাপবোৰ হ'ল ভূগৰ্ভৰ জলবিস্তাৰ প্ৰভাৱ পেলোৱা সাধাৰণ কাৰক। বৰষুণৰ পৰিমাণ কম হ'লেও ভূগৰ্ভৰ জলবিস্তাৰ অৱশ্যই হ'ব পাৰে। অন্য এটা বিশেষ কাৰণ যাৰ দ্বাৰা ভূগৰ্ভৰ জলবিস্তাৰ অৱনমন হ'ব পাৰে সেইটো হ'ল নিৰ্বননীকৰণ আৰু পানী তললৈ নিগৰি সোমাব পৰা ধৰণৰ মাটিৰ প্ৰভাৱ।